আজিৰে পৰা বিহাৰত আৰম্ভ হ'ল ভোট অধিকাৰ যাত্ৰা। ভোট চুৰিৰ অভিযোগেৰে বিৰোধী দলপতি ৰাহুল গান্ধীৰ এই যাত্ৰা। বিহাৰৰ চচৰত আজিৰ পৰা আৰম্ভ হয় এই যাত্ৰাৰ। বিহাৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ 3 মাহ থকা সময়তে কংগ্ৰেছৰ এই বিশাল যাত্ৰা। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত চলিব 16 দিনীয়া কাৰ্যসূচী। 17 আগষ্টৰ পৰা অৰ্থাৎ আজিৰে পৰা 1 ছেপ্টেম্বৰলৈ চলিব এই কাৰ্যসূচী। 16 দিনত 20খন জিলাত চলিব এই কাৰ্যসূচী। 1300 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাৰ সামৰণি পৰিব 1 ছেপ্টেম্বৰত। 1 পাৰ্চন 1 ভোটক মৌলিক আৰু গণতান্ত্ৰিক অধিকাৰ বুলি দাবী কৰাৰ লগতে সংবিধানক সুৰক্ষা দিয়াৰ আহ্বান জনায় ৰাহুল গান্ধীয়ে। এই যাত্ৰাত অংশগ্ৰহণ কৰে আৰজেডিৰ তেজস্বী যাদৱেও। लोकसभा चुनाव के बाद इलेक्शन कमीशन ने महाराष्ट्र में जादू से 1 करोड़ नए वोटर पैदा कर दिए। लोकसभा में और विधानसभा में 1 करोड़ वोटरों का फर्क था। और भाई और बहनों, जहां भी ये नए वोटर आए वहां पर बीजेपी का गठबंधन जीता। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।